চৰহাৰ আমান ফাউণ্ডেশ্যনৰ এই প্ৰেক্ষাগৃহত উপস্থিত আমান ফাউণ্ডেশ্যনৰ হেড ৰচনাৰ লগতে সকলো শিক্ষাগুৰুসকল আৰু মোৰ শ্ৰদ্ধাৰ কাষৰে বহি থকা ছাৰ ডাঙৰীয়া আৰু দায়িত্বত বহি থকা সন্মানীয় আমাৰ সকলো মহিলা আত্মসহায়ক গোটৰ বিভিন্ন বিষয় বাবদ থকা বিষয়ববীয়াসকল আৰু উপস্থিত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকল সকলোৱে মই কথাবোৰ বুজি পাইছে নাই মই নাজানো। আজি মই স্বাস্থ্যটো বৰ বেয়া আছিল, তথাপিতো আমাৰ ছাৰৰ অনুৰোধ ৰক্ষা কৰি যোৱা সময়ত কম বুলি আগবাঢ়িছে। আমি এটা কথা প্ৰথমতে মই কওঁ যে নাৰী দিৱস আৰম্ভণিটো হ'ল আমাৰ নাৰী দিৱস। আমাৰ হিন্দুত এটা কথা আছে, পুৰুষে প্ৰকৃতিয়ে শৈবা একমতি তেহেহে জীৱ সকলো কামতে ভকতি হৰি ভকতি বুলি কয় বাৰু যিয়ে নহওক আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে একেখিনি কথাকে পালন কৰোঁ। আমাৰ উদ্দেশ্য নাৰী আৰু পুৰুষ সেই দুটা কথা আজি এই মঞ্চত পাতিবলগীয়া। ছাৰে যিটো উদ্দেশ্যে আজি এইখন 5 দিনীয়া কিবা কৰ্মশালাৰ কথা ক'লে মই বৰ বিশেষ বেছিমানো পঢ়া নাছিলোঁ, কিন্তু আজি তেখেতৰ প্ৰথম উদ্বোধনী ভাষণত মই যিখিনি বুজিলোঁ উদ্দেশ্য বহুত মহান। হয়, আমি একেমুখে সকলোৱে স্বীকাৰ কৰি যে তেখেতে অপ্ৰাণ চেষ্টা কৰি আজি এইখিনি কিমান দূৰ আজি থিয় হৈছিল। সহায় সহযোগিতা সকলোৱে লাগিব আৰু তেখেতৰ অক্লান্ত পৰিশ্ৰম আৰু একান্তভাৱে একাগ্ৰতাৰে লাগি থকাৰ কাৰণে আজি এইখিনি সম্ভৱ হৈছে। ইয়াৰ মাজতো তেখেতে বহুত ঘাত প্ৰতিঘাত খাইছে, যিখিনি তেওঁ নকলেও আমি সকলোৱে শিৰান্বিত কৰিব পাৰোঁ, নহয় জানো বাৰু? মই যাই নহওক তেখেতৰ যি উদ্দেশ্য প্ৰথমতে ক'লে 5 দিনীয়া এটা কৰ্মশালা। আমি এতিয়া প্ৰথমতে ক'ব লাগিব কি নাৰী দিৱস পাতিছোঁ দেই, মই কথাবোৰ মাজে মাজে অলপ লাইন কাটি কাটি কৈছোঁ। আজিও আমি নাৰীক যোগে যোগে পূজা কৰি আহিছে, নাৰীক বহু আগস্থান দিছে, অথচ আমি নাৰী দিৱস পাতিবলগীয়া হয়। কি কাৰণে? পুৰুষ দিৱস কিয় নাপাতে? লাগিছিলে নাপাতিবলৈ পুৰুষ দিৱস নাৰীয়ে কিয় পাতিবলগীয়া হৈছে আজি নাৰী দিৱস? আমি ইমানেই পিছ কৰি আছো, অথচ প্ৰত্যেক সময়তে নাৰীক পূজা কৰি আহিছে যোগে যোগে, দুৰ্গা ৰূপে, কালী ৰূপে, সীতা ৰূপে, একদম বীৰাংগনা ৰূপে, কনকলতা ৰূপে সকলোকে আজিও আমি স্বনামধন্যসকলক ধামচি ৰাণীৰ পৰা আদি কৰি তেনেকুৱা বীৰ বীৰাংগনা সতী জয়মতী যিখন ৰাজ্যত আমি আছো সতী জয়মতীৰ পৰা আদি কৰি আমি সেই নাৰীসকলকে বুজি থাকোঁ। অথচ আমি নাৰী দিৱস পাতিবলগীয়া হয় নাৰীৰ অধিকাৰৰ কাৰণে, নাৰীৰ সুৰক্ষাৰ কাৰণে, নহয় নহয় এইটো অতি দুখৰ বিষয়। কিন্তু মোৰ জীৱনত 2007 চনৰ পৰা মই শদিয়াত আহি নাৰী দিৱস পাতি আহিছোঁ আৰু সেই 8 চনত পতা অভিজ্ঞতা আৰু বৰ্তমানৰ অভিজ্ঞতা বহুতখিনি পাৰ্থক্য আহিছে আৰু চৰকাৰেও বহুতখিনি পদক্ষেপ লৈছে নাৰীসকলক সকলো ক্ষেত্ৰতে আগবঢ়াই নিবলৈ। হ'লেও যেনেকৈ আমি নাৰী দিৱস পাতি আছোঁ তেনেকৈ অপ্ৰিয় কিছুমান আমি সমাজত যিমানেই চিঞৰি থাকোঁ নাৰী অধিকাৰ লাগে, নাৰী সুৰক্ষা লাগে, কিন্তু হৰিণাৰ মঙহে বৈৰী যেনেকৈ আমি ইয়াতে গালে গালেও এচাম কুপুৰুষে বা কুবুদ্ধি মানুহে সদায় নাৰীৰ ওপৰত বেয়া এটা দৃষ্টিভংগী ৰাখিবই। সুস্থ সবল মহিলা এগৰাকী যিমানেই কৰ্মৰ একদম যোগ্য নহওক, লাগিলে সি পাইলট চলাওক, অকল সিহঁতে গ'লে কোনোবা দুষ্ট পুৰুষে যদি তাক আক্ৰমণ নকৰে, এটেক নকৰে, তাৰ কোনো মানে নাই। এইবোৰ হৈছে অপ্ৰিয় সত্য আমাৰ সমাজতে চলি থকা। আপোনালোকে জানেনে সৰু সৰু কিশোৰী আজি নিৰ্যাতন হৈছে, সৰু সৰু কিশোৰী বাচি যোৱা নাই, এচাম লুকুলো এনেকুৱা একদম তুলংগ পুৰুষৰ কামনাৰ বলি হৈছে। গতিকে আমি সেইবোৰ কেনেকৈ প্ৰতিৰোধ কৰিম? সেই প্ৰতিৰোধ
কোনটো আমি কৰিবৰ কাৰণে আমি আমাৰ মাজৰ পৰাই আমি তাৰ উপায় বিচাৰিব লাগিব। এই 5 দিনীয়া যে তাৰে প্ৰশিক্ষণ হৈছে, এই 5 দিনৰ প্ৰশিক্ষণত আপোনালোকে জানিব লাগিব যে আমাৰ কিশোৰী সৰু ছোৱালীৰ পৰা আমি কেনেকুৱাকৈ বেয়া মানুহৰ পৰা মানে আমি ৰক্ষা কৰিব পাৰিম, সেই কিছুমান কথা এতিয়া পৰাই আমি তেওঁলোকক বুজাব লাগিব। যেনেকৈ বেটাত পাতিছে বেটি বচাও বেটি পঢ়াও, কিন্তু আমাৰ বেটি কিমান বচাইছোঁ? ছ'চিয়েল মিডিয়াত সদায় বিভিন্ন ধৰণৰ কথা আমি পাই আহিছোঁ, নুশুনিবলগীয়া কথা সদায় শুনিয়ে আহিছোঁ। যিমান শিক্ষিত নহৈছে সংসাৰখন কিয়, আমি কিন্তু তেনেকুৱাবোৰ কামনাৰ বলি আমাৰ সমাজত চলি আছে, আমি শুনিব পাই আছোঁ, আমি দেখিব পাই আছোঁ। গতিকে ইয়াৰ পৰিত্ৰাণটোহে আমাৰ প্ৰথম কথা। আগতে মই অলপ আগতে কৈছোঁ যে 2007 চনৰ মই মহিলা অধিকাৰ নাৰী অধিকাৰ বিষয়ে নাৰী দিৱস পাতি আহিছোঁ, কিন্তু তেতিয়া আমি চিঞৰি বাখৰি অকল নাৰী অধিকাৰ লাগে নাৰী অধিকাৰ দিছে অধিকাৰ এতিয়া কিমান শতাংশ চাই আমাৰ আইনৰ হেৰিও দিছে নহয়, মহিলাটো আমি সমানে সমানে অধিকাৰ পাইছোঁ নহয়, 33% বুলি আছিলে, এতিয়া বঢ়াই যাবলৈ নাজানো। মই বৰ বেছি মানে এইবোৰ বাতৰি চাকৰিৰ জৰিয়তে আজিকালি নিজৰ দেহাটোৰ লগতে অলপ ব্যস্ত থাকোঁ, কাৰণ বেমাৰী হৈছে সেইকাৰণে চব কথা মনত নাথাকে। বাৰু যিয়ে নহওক আমাৰ অধিকাৰ পাইছোঁ, আমি 33% অধিকাৰ পাইছোঁ, কিন্তু আমি কি কৰিছোঁ? অধিকাৰৰ বিষয়ে চিঞৰি কিন্তু অধিকাৰ যেতিয়া বেছি চিঞৰিবলৈ যাওঁ তেতিয়া আমাৰ বিৰোধ হয়, স্তব্ধ হৈ যায় অকণমান। সেইকাৰণে আমি মহিলা। কিন্তু ইয়াৰ পৰিত্ৰাণটো হৈছে আমি কিশোৰীবিলাকক সৰুৰ পৰাই শিকাব লাগিব যে আমি সমাজখনৰ লগত কেনেকৈ এডজাষ্ট হ'ব পাৰোঁ। ট্ৰেইনিং হ'ব লাগে বেটাত কোনটো আৰু ইংগিতবিলাক কিছুমান থাকে পুৰুষৰ বা বেয়া মানুহৰ লম্পটবিলাকৰ। গতিকে সৰু ছোৱালীটো বাচি নাযায় বুলি কৈছোঁ, সেইবিলাক প্ৰশিক্ষণ দিয়েও আজিকালি আছে মানুহ আৰু তেনেকুৱাকৈ দিয়ে। আৰু কমফকে আছে ইনাই নহয়, হঠাৎ কোনোবা এজনে এটেক কৰিলে কেনেকৈ নিজক বচাব লাগে, এইবিলাক আমি এতিয়াই এনেকুৱা স্কুলৰ থকা ল'ৰা ছোৱালীৰ পৰাই আমি এই প্ৰশিক্ষণটো দিয়াব লাগে। এই প্ৰশিক্ষণটো দিয়ালে নিজকে আত্মৰক্ষা কৰিবলৈ আমি কেনেকৈ প্ৰস্তুত হ'ব লাগিব। সৰু সৰু ছোৱালীবোৰে আমি এই সমাজখনত আমাৰ বেয়া মানুহবিলাক বাচি থাকিবলৈ হ'লে এই কথাখিনি কিন্তু আমি খুব সুন্দৰভাৱে বুজাব জানিব লাগিব, আৰু এনেকুৱা প্ৰশিক্ষণটো আমাৰ খুব প্ৰয়োজন। মই ৰহমান ছাৰক অনুৰোধ কৰিম, যদি আপুনি সম্ভৱ হয় স্কুলৰ ছোৱালীবিলাকক এইটো সন্দৰ্ভত অলপ ট্ৰেইনিংটো দিয়াবলৈ চেষ্টা কৰিব। এতিয়া মানে আপোনাৰ আজিকালি কিছুমান হেৰিটো দেখায় যে মানুহজনে এনেকৈ ধৰিলে মানে কেনেকৈ তেওঁ ৰক্ষা কৰিব, তেনেকৈ ধৰিলে কেনেকৈ ৰক্ষা কৰিব, এনেকুৱা কিছুমান কৌশল। এই কৌশলবোৰ আমাৰ কিন্তু ল'ৰা ছোৱালীবোৰ যুৱতীসকলক শিকোৱাটো খুব প্ৰয়োজন। আমি এইবোৰ জনাব, আমাৰ মানে মাক দেউতাকবিলাকেও আমি আচলতে সতৰ্ক নহওঁ। এতিয়া কিছুমান ল'ৰা ছোৱালীবোৰ এনেকুৱা হৈছে, ছোৱালীবোৰকে অলপ আগতে ছাৰে কৈ গ'ল যে নিজৰ 3 বছৰীয়া 3মহীয়া কেঁচুৱা এইবোৰে পলাইছে। কি হৈছে? আপোনাৰ মোবাইলটো আজিকালি যিমান ভাল কাম দিছে, নজনা কথা মানে যিমান বেয়াও হৈছে। ভালকৈ চলাব জানিলে এইটো ভাল কথা, কিন্তু নজনা দুখত আমি ক'ব পাৰিম যে আমিতো চবেই মোবাইল চাওঁৱেই নহয় জানো, কিন্তু বেয়াখিনিয়ে বেছিকৈ লোৱা হয়। জ্ঞানটো নথকাৰ কাৰণেই বেছিকৈ এই বেয়াখিনিকে মানে মগজত সোমায়। সেইটো কাৰণে শিক্ষাটো প্ৰথম প্ৰয়োজন। আমি মাতৃসকলে এই উঠি অহাসকলৰ পৰা আজিৰ পৰাই মানে এটা বিশ্বাস কৰক যে প্ৰত্যেকেই শিক্ষিত হওক, আৰু প্ৰত্যেকেই মানে প্ৰত্যেকটো কথা হৃদয়ংগম কৰিবলৈ, কথাবোৰ বুজি পাবলৈ পৰাকৈ মাকবিলাকেও এনেকুৱাকৈ যদি এতিয়াৰ পৰাই শিকায়, তেতিয়া আমাৰ সমাজখনত কিছু হ'লেও এনেকুৱা বেয়া কামবোৰ ৰোধ হ'ব। গতিকে এইখিনি বিশেষ এটা কথা। আৰু জীৱন জীৱিকাৰ বিষয়তো আমাৰ জীৱিকা সখীসকল আহিছেই। মহিলাসকলে স্বাৱলম্বী হ'বলৈ আজিকালি চৰকাৰেও বহুত দিছে, কিন্তু কিছুমান ক্ষেত্ৰত আমি কি কৰিছোঁ, স্বাৱলম্বী হ'বলৈ পইচা যদি আজি আমাক চৰকাৰে উদ্যমিতা ফৰ্মত 10,000 দিছে, আমাৰ ধাৰ আছে 20,000। আমি কেনেকৈ স্বাৱলম্বী হ'ম? আমাক খৰচাই লৈছে। এই কথাবোৰ
গোটৰ জৰিয়তে খুব ধুনীয়াকৈ বুজোৱা হয়। খালি এই কথাবোৰ সকলোৱে গোটৰ মহিলাসকলে আজি এই গোটৰ মতে বিষয়ববীয়াসকলক মাতিছে, জীৱিকা সখী, DDSC আৰু সঞ্জোগ সখী, বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতলোকৰ জৰিয়তেও এই মহিলাসকলক বা এই ছোৱালীসকলক সকলো দিশত বুজাব পাৰিব। কিন্তু খালি আমি প্ৰথমতে নিজে ভালকৈ বুজি লোৱাটো বহুতে প্ৰয়োজন আৰু নিজে জানিলেহে প্ৰথমতে যেনেকৈ হজৰত মহম্মদে নিজে মিঠাইটো এৰিহে উপদেশ দিছিলে, ঠিক তেনেকৈ আমি এই কামবোৰ নিজে প্ৰথমতে ভালকৈ শিকি ল'ব লাগিব, ভালকৈ নিজে ফল' কৰিব লাগিব, তাৰপিছত লোকক মানে জ্ঞানখিনি দিব লাগিব। এতিয়া কথা হ'ল আমি সকলোৱে লগ লাগি আমাৰ সমাজখন আগবঢ়াই নিবলৈ, যিহেতু ইয়াতে এখন আমাৰ ফাউণ্ডেশ্যনত আমাৰ ছাৰে যিখিনি উদ্দেশ্য আগত ৰাখি পিনে কৰিছে, সকলো সহযোগিতা কৰক। এদিন মিটিংখনত আহি অকল দুটা শুনি কাইলৈ গৈ পিনে পাহৰি থাকি আকৌ কি হৈছিলে পাহৰি থকাতকৈ মানে এই কথাখিনি সদায় আহি আপোনালোকে স্কুলতে হওক আলোচনা কৰক, ছাৰৰ লগতে হওক, ক'ৰবাত ফিল্ড এখনৰ পিছত সকলোৱে আহি পিনে আলোচনা কৰোঁ কিভাৱে সমাজখন আগবঢ়াই নিব পাৰি আৰু ক'ত ক'ত আমাৰ সমাজখনৰ কমজুৰি আছে, কি হ'লে আমাৰ সমাজখন সকলো ক্ষেত্ৰতে সমাজ হিচাপে জিলিকিব পাৰিব, ল'ৰা ছোৱালী জিলিকিব, এদিন এখন আদৰ্শ অঞ্চল হিচাপে আমাৰ পৰিচয় হৈছে। চৰকাৰে সেই আঁচনি দিছে, আঁচনিবোৰ ট্ৰেইনিঙলৈ অলপ আৱশ্যক থাকে। সঁচা কথা ক'লে মানে মানুহৰ কিছুমান কথা বেয়া লাগে, কিন্তু সঁচা কথা হৈ চলি আছে। চৰকাৰে বহুত কথা কৈছে, কিন্তু এইখিনি অকলতে স্বীকাৰ কৰিব লাগিব। কিন্তু ট্ৰেইনিং দি অকল ফটো দুকপিমান তুলিয়েই আজিকালি কিছুমান কাম সামৰি থোৱা হয়। মোবাইলটো আছে, মাত্ৰ ফটোকপি হ'লেই কামটো হৈছে বুলি ভাবে, কিন্তু বহুত কাম নাই হোৱা। আপোনালোকে জানেনে এতিয়া গোটৰ মহিলাসকলক কেনেকৈ গৰ্ভৱতী হ'লে কিমানকেইটা খাদ্য খাব লাগে, কি কি প্ৰয়োজন হয়, কম বয়সতে হ'লে মানে ল'ৰা ছোৱালী কেনেকৈ এনিমিয়া ভোগে আৰু এনিমিয়া ভোগা ল'ৰা ছোৱালী হ'লে মানে কি কি অসুবিধা হয়, এই সৰ্বোচ্চ ট্ৰেইনিংবোৰ গোটৰ জৰিয়তে দিয়া হয়। কিন্তু এই কথাবোৰ আমাৰ য'ত ট্ৰেইনিং দিয়ে তাতে সীমাবদ্ধ থাকে, আহি পিনে আমাৰ সমাজত কিন্তু ইমান প্ৰচাৰ নহয়। এই প্ৰচাৰ হ'লেহে আমাৰ মানে সমাজখন উন্নতি হ'ব আৰু হেৰিয়ত আগবাঢ়ি যাব, সামাজিক দিশত সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব বুলি মই ভাবোঁ। পঞ্চায়তৰ যোগেদিও আজিকালি সকলো সমাজখনক আগবঢ়াবলৈ আৰু 29টা ডিপাৰ্টমেণ্ট দিছে। সেই ডিপাৰ্টমেণ্টকেইটাত আমি বহুতে বুজি নুবুজি নিজৰ অকল আমি পোৱা নাই অধিকাৰ চলি থাকে। কিছুমান মহিলা আৰু কিছুমান আজি মানুহ অৱশ্যে বহুত কম, ক'বলগীয়া কথা বহুত থাকে। ভাবি হ'লেও দোকানত কথা কম বুলি ভাবিছিলোঁ, কিন্তু যিকেইখন মোক দেখিছোঁ মই চবেই মনত ৰখি গৈছোঁ। এইখিনি কথা জানেই চাগে ন, মই অৱশ্যে নক'লেও হ'ব। আৰু ৰাইজ হ'ব লাগিছিলে আমি সমাজখন আগবঢ়াই নিবৰ কাৰণে আজি কিছুমান সংকল্প ল'ব পাৰিলোহেঁতেন। আপোনালোকে এদিন আহিলে নহ'ব, আৰু যি নহওক আৰু যিমান আহিছে সিমানে যথেষ্ট। যদি সেনাপতি হিচাপে আপোনালোকে প্ৰত্যেকে নিজৰ নিজৰ অঞ্চলত এইখিনিকে ৰিপ্ৰেজেণ্টেটিভ কৰে, আপোনালোকে সকলোৱে যদি আগবাঢ়ি আহে যে হয় মই এইখিনি কথা সুধিছোঁ, মই বুজিলোঁ, কিন্তু মই নিমিত্তত পঢ়ি আছোঁ, মই ভাবি আছোঁ ঘৰত ছাগলীকেইটাৰ কথা, গৰুকেইটাৰ কথা, কিবা এটা কথা, তেতিয়াহ'লে মানে আমাৰ সকলো সমাজখন সমাধান হ'ব। ইমান দেৰি লেকচাৰ শুনিবলৈও মন নাযায়, কিনো কৈ আছে বুজিবলৈও মন নাযায়, এনেকুৱা হ'লে কিন্তু আমাৰ কামটো আগ নাবাঢ়ে। কিবা এটা উদ্দেশ্যে মই আজি সকলোকে স্বীকাৰ কৰিছোঁ, ৰহমান ছাৰৰ যি উদ্দেশ্য, তেখেতৰ উদ্দেশ্যটো মহান। প্ৰথম আৰম্ভণিতে মই তেওঁ বক্তব্যখিনিত মই অনুভৱ কৰিছোঁ তেখেতৰ উদ্দেশ্যটো মহান। গতিকে সকলোৱে যদি আগবাঢ়ে, সহায়ৰ হাত এখনকৈ হ'লেও যদি এটা আঙুলি জোৰ তেখেতৰ লগত সমানে দিয়ে, নিশ্চয় তেখেতৰ যিটো উদ্দেশ্য তাত সফল হ'ব, উপনীত হ'বগৈ পাৰিব। কিন্তু আমি সকলোৱে সহায়ৰ হাত আগবঢ়াব লাগিব, তেতিয়াহে হ'ব। এতিয়া আমি আলোচনাৰ বিষয় হ'ল আমি কোন দিশত কেনেকৈ আগবাঢ়ি যাম। মই বহুত কথা ভাবি আহিছিলোঁ অমেন্সৰ বিষয়ে আপোনালোকৰ আগত কওঁ, কিন্তু সেইখিনি প্ৰয়োজন মই এতিয়া অনুভৱ কৰা নাই। আজি মহিলা বহুতখিনি আগবাঢ়ি গ'ল, সদায় একেখিনি কথা একেটা ঢোল বজাই থাকিবলৈ কোনো দৰকাৰ নাই। সকলোৱে জানে নিজৰ ঘৰখন উন্নতি কৰিব লাগে, পইচা সঞ্চয় কৰিব লাগে, উৎপাদন কৰিব লাগে। কিন্তু তাৰ লগতে ল'ৰা ছোৱালীক আমি ভৱিষ্যতৰ উজ্জ্বল কামনা কেনেকৈ কৰিম, ভৱিষ্যতে কেনেকৈ আমি আগবঢ়াই নিম, মহিলাসকলৰ অন্তৰখন চফা হ'লেহে সমাজখন চফা হ'ব। আমি আকৌ আৰু এটা কথা ক'বলৈ মই নাজানো,
বেছি মোক বহুতে বেয়াও পায় কিন্তু কথা হ'ল কি আমি আমাৰ জীৱনটো হওঁতে এতিয়া উঠি অহা জীৱনটো কেনেকৈ এই বেয়া সমস্যাবোৰ উদ্ধাৰ কৰিব পাৰোঁ কি সমস্যা আমাৰ ল'ৰা ছোৱালীবিলাকে ভুগি আছে কেনেকৈ কৰিলে তেওঁলোকে আগবাঢ়িব আৰু এজনী ছোৱালী এটা ল'ৰাই যে পঢ়িব নোৱাৰা কিছুমান কাৰণ থাকে আপোনালোকে নাভাবিব এই ল'ৰাটো পঢ়িব নোৱাৰে তাৰ কিবা এটা হৈছে বুলি এই যে আমি মাতৃসকলে কিছুমান খাদ্য নাখাওঁ ল'ৰা ছোৱালীয়ে কিছুমান ভিটামিনৰ অভাৱ হয় এইবিলাকৰ দুখতহে ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰা বা এলেহুৱা বা টোপনিৰ বেছি বা মনত ৰাখিবলৈ পৰা ক্ষমতা কম থাকে এইবোৰ কিন্তু ল'ৰাটোৰ নিজৰ দোষ নহয় আমি মাতৃবিলাকে তেওঁলোকৰ উপযুক্ত খাদ্য বা উপযুক্ত চিকিৎসা নকৰাৰ কাৰণেহে এইবোৰ থাকে আজিকালি স্কুলবিলাকতো মেডিকেল ফালৰ পৰা বহুত সুবিধা থাকে নহয় জানো গতিকে সেইবোৰ ব্যৱস্থা আমি ল'ব লাগে আৰু এগৰাকী সুস্থ সবল শিক্ষিত নাৰী হ'লেহে সমাজখন সুস্থ সবল হৈ উঠিব প্ৰথম কথা হ'ল ল'ৰাটো পঢ়িবই ল'ৰাবোৰক সুস্থ হোৱাৰ বাবে এজনী মাতৃ ভাল হ'লে তাত ল'ৰা ছোৱালী বুলি কথা নাহে মাতৃ যদি ভাল হয় তেতিয়াহ'লে সু সন্তান সু কন্যা সু পুত্ৰ সকলো জন্ম হ'ব গতিকে মাতৃ আদৰ্শটো ভাল হ'ব লাগে আৰু সেই মাতৃগৰাকী সন্তান জন্ম দিবলৈ হ'লে সুস্থ সবল হ'ব লাগে মানসিকভাৱে বৌদ্ধিকভাৱে কায়িকভাৱে যিকোনো কিন্তু সুস্থ সবল হ'লেহে আমি এখন সুস্থ সমাজ আশা কৰিব পাৰোঁ আৰু অনাগত দিনবিলাকত আমাৰ এই যিবিলাক ছোৱালী উঠি আহিছে ল'ৰা উঠি আহিছে সিহঁতৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিবলৈ হ'লে প্ৰশিক্ষণটো ছাৰে কেনেকৈ কৈছে মই নাজানো কিন্তু ই প্ৰশিক্ষণ দিবলৈ কিছুমান ছোৱালীবিলাকৰ আছে প্ৰশিক্ষক মোৰ ক'ৰবাত হয়তো বহুত বছৰলৈ ওলাব কিছুমান ট্ৰেইনিং আছে ছোৱালীবিলাক সুস্থ সবল আৰু মানসিকভাৱে বৃদ্ধি হ'বলৈ প্ৰশিক্ষণ দিয়া হয় গতিকে এনেকুৱা স্কুলবিলাকত যদি তেনেকুৱা কিছুমান পদক্ষেপ লোৱা হয় নিশ্চয় ভাল হ'ব ল'ৰা ছোৱালীবোৰ সুস্থ সবল আৰু সামাজিকভাৱে এটা সু নাগৰিক আমি সমাজখনে আশা কৰিব পাৰিম খুব বৰ বেছি নকওঁ মই আশা কৰিম যাতে আজি যিখিনি ইয়াত আলোচনা কৰিছে উদ্বোধনী ভাষণ ছাৰে যিখিনি উদ্দেশ্য আপোনালোকৰ আগত ক'লে সেইখিনি আগত ৰাখি আপোনালোকে যদি প্ৰত্যেকে এটা পৰামৰ্শ আগবঢ়ায় দায়িত্ব বঢ়াখিনিয়ে যে ক'ব লাগে তেনেকুৱা নহয় আপোনালোকৰ মাজত পঢ়ি থকা সমাজৰ মাজত পঢ়ি থকাবিলাকে এটা ধৰণৰ পৰামৰ্শ যদি আগবঢ়ায় তেখেতৰ যিটো উদ্দেশ্য সেইটো সফল হ'বলৈ নিশ্চয় পাৰিব আৰু বৰ বেছি কথা নকওঁ মোৰ স্বাস্থ্যৰ ওপৰত নহয় ঘৰ তলা মাৰি থৈ আহিছোঁ এতিয়া যাব লাগিব মই ইমানকে বক্তব্য ৰাখিলোঁ আৰু সকলোকে বহুত বহুত ধন্যবাদ আপোনালোকে কিন্তু আজিয়েই এটা সংকল্প ল'ব আৰু সকলোৱে অকল মিটিঙৰ কথাখিনি মিটিঙতে পাহৰি ঘৰৰ কামত লাগি একেবাৰে পাহৰি নাথাকি সমাজখন আগবঢ়াই নিবলৈ সকলোৱে যাতে আজি এই প্লেটফৰ্ম এই আমাৰ ফাউণ্ডেশ্যনৰ এই প্ৰেক্ষাগৃহৰ পৰাই যাতে আগবাঢ়ে তাৰে কামনা